Hello everyone, welcome to the channel. মই আজি পুনৰ অন্য এটা প্ৰশ্ন লৈ আহিছো আপোনালোকৰ ওচৰত। প্ৰশ্নটো গভৰ্নেন্স আৰু হিষ্ট্ৰীৰ ফালৰ পৰা খুবই ইম্পৰ্টেন্ট। এপিএসসি মেইনছ যেহেতু ওচৰ চাপিছেহে গতিকে এনে ধৰণৰ হিষ্টৰিকেল আৰু গভৰ্নেন্সৰ ওপৰত বেস্ড কৰা প্ৰশ্নসমূহ আমি প্ৰেক্টিছ কৰিব লাগিব। এনে ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা বেছি কাৰণ এইখিনি কাৰেণ্ট ইছ্যুৰ লগত জড়িত প্ৰশ্ন হয়। হিষ্ট্ৰী ইম্পেক্টটো আছে কিন্তু কাৰেণ্ট ইছ্যুৰ ওপৰত বেছ কৰি এই প্ৰশ্নটো বনোৱা হৈছে। গতিকে প্ৰশ্নটো চাওঁ হওক। অসমত বড়ো ৰাজনৈতিক আন্দোলনৰ ঐতিহাসিক মূল আৰু বিকাশৰ সন্ধান কৰক। আঞ্চলিক স্বায়ত্তশাসন আৰু জাতিগত পুনৰ্মিলনৰ বাবে ইয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বড়ো শান্তি চুক্তি 2020 ৰূপায়ণত সফলতা আৰু ত্ৰুটিবোৰ মূল্যায়ন কৰক। গতিকে ইয়াত কি ৱৰ্ডছখিনি চাব লাগিব। অসমত বড়ো ৰাজনৈতিক আন্দোলন, ইয়াৰ ঐতিহাসিক মূল, ঐতিহাসিক পটভূমি কি আছিলে, তাৰপিছত ইয়াৰ বিকাশ কেনেধৰণে হ'ল সেইখিনি সন্ধান কৰিবলৈ কৈছে। লগতে আঞ্চলিক স্বায়ত্তশাসন আৰু জাতিগত পুনৰ্মিলন, যেটো বিটিআৰ ৰিজনত স্বায়ত্তশাসন কৰা হৈছে নহয় জানো, আৰু জাতিগত যিসকল জাতিৰ পুনৰ্মিলনৰ বাবে ইয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বড়ো শান্তি চুক্তি যিটো 2020 হৈছে ৰূপায়ণ হৈছে তাৰ সফলতা কিমানভাৱে সফলতা হৈছে আৰু ইয়াৰ আৰু ত্ৰুটিবোৰ সফল কৰাত কিয় কিছুমান ত্ৰুটি আছে সেই ত্ৰুটিবোৰৰ মূল্যায়ন কৰিবলৈ কৈছে, মানে ভুল। গতিকে প্ৰশ্নৰ উত্তৰটো চাওঁ আহক। উত্তৰ মই এনেদৰে কৰিছিলোঁ। আৰম্ভণিত লিখিছোঁ, অসমৰ বড়ো ৰাজনৈতিক আন্দোলনৰ মূলতে আছে দীৰ্ঘদিনীয়া পৰিচয়। দীৰ্ঘদিনীয়া পৰিচয়ৰ মানে সংগ্ৰামৰ ফলতেহে সেই বড়ো চুক্তিটো সম্পাদন হৈছে, সেই কথাটোকে ক'ব বিচৰা হৈছে। স্বায়ত্তশাসন আৰু উন্নয়নৰ দাবী। অসমৰ বড়ো ৰাজনৈতিক আন্দোলনৰ মূলতে আছে দীৰ্ঘদিনীয়া পৰিচয়, স্বায়ত্তশাসন আৰু উন্নয়নৰ দাবী। এই তিনিটা কি পইণ্ট, কি ৱৰ্ড, এইটো আণ্ডাৰলাইন কৰিছোঁ। তাৰপিছত প্ৰাথমিক জনজাতীয় দাবীৰ পৰা আধুনিক শান্তি চুক্তিলৈকে এই আন্দোলনে এটা সম্প্ৰদায়ৰ স্বীকৃতিৰ সন্ধানৰ বিৱৰ্তন প্ৰতিফলিত কৰে। এইটোৱে কি প্ৰতিফলিত কৰে আধুনিক শান্তি চুক্তিলৈকে? ই সম্প্ৰদায়ৰ স্বীকৃতিৰ সন্ধান, এই বড়ো সম্প্ৰদায়ক যে স্বীকৃতি দিব লাগে, ৰিকগনাইজ কৰিব লাগে, সেই তাৰ এটা সন্ধানৰ বিৱৰ্তনৰ প্ৰতিফলিত কৰে। তাৰপিছত মই ইয়াত এটা প্ৰবাহ তালিকা লিখিছোঁ, ফ্ল'চাৰ্ট কিহৰ ওপৰত? বড়ো আন্দোলনৰ উত্তৰণ, মানে সাংস্কৃতিক চেতনাৰ পৰা শান্তি আৰু শাসনলৈ। ইয়াত লিখিছোঁ প্ৰথমতে সাংস্কৃতিক চেতনা জাগ্ৰত হ'ল, তাৰপিছত স্বায়ত্তশাসনৰ দাবী কৰিলে, স্বায়ত্তশাসনৰ দাবীৰ ফলত এটা জন আন্দোলন হ'ল। জন আন্দোলন হোৱাৰ লগে লগেই একেলগতে সশস্ত্ৰ সংঘাতো হ'ল, মানে উগ্ৰ জাতীয়তাবাদীৰ এটা সৃষ্টি হ'ল। লগতে ৰাজনৈতিক চুক্তি হ'ল তাৰ ফলত, আৰু শান্তি আৰু শাসন এতিয়া এষ্টাব্লিছ হৈছে, নহয় জানো? এই গোটেইখিনি আমি জানো। এইটো প্ৰভাচিত্ৰৰ থ্ৰুৱেদি এনেদৰে আমি ইয়াত প্ৰেজেণ্টেশ্যন বা উপস্থাপন কৰিব পাৰোঁ। তাৰপাছত লিখিছোঁ, বড়ো ৰাজনৈতিক পৰিচয়, সাংস্কৃতিক দাবী, ৰাজনৈতিক সংগঠন আৰু সশস্ত্ৰ সংগ্ৰামৰ পৰ্যায়ৰ জৰিয়তে বিকশিত হৈছিল। প্ৰথমতে হৈছিলে নিজৰ সংস্কৃতিৰ প্ৰতি তেওঁলোকে সজাগ হৈছিল, দাবী কৰিছিল বিভিন্ন অধিকাৰ পাবৰ কাৰণে। তাৰপাছত ৰাজনৈতিক সংগঠন গঠন কৰিছিল, তাৰপাছত সশস্ত্ৰ সংগ্ৰামৰ পৰ্যায়ৰ জৰিয়তে এই পৰ্যায়লৈ আহি পাইছে, বিকশিত হৈছে, সেই কথাটোকে ইয়াত কোৱা হৈছে। তাৰপাছত যদি ইয়াৰ ঐতিহাসিক পৰ্যায়সমূহ চাওঁ, আন্দোলনৰ ঐতিহাসিক পৰ্যায় হেডিং দিছোঁ। এক নম্বৰত লিখা আছে প্ৰাক স্বাধীনতাৰ সময়ত, যিটো 1933 পৰা 1952 চনৰ ভিতৰৰ সময়ছোৱাৰ। তাত চাইমন কমিশ্যনলৈ এটা স্মাৰক লিপি লিখিছিল। তাৰপাছত 1933 চনত সদৌ অসম জনজাতি লীগ গঠন কৰা হৈছিল। একেবাৰে বুলেট পইণ্ট দি একেবাৰে চমুকৈ লিখা আছে। প্ৰশ্ন যিহেতু দীঘল, গোটেইখিনি ইয়াত মানে কৰিব নোৱাৰি, এক্সপ্লেইন কৰিব নোৱাৰি, ৱৰ্ড লিমিটটো বাঢ়ি যাব মানে। তাৰপাছত 1952ত বড়ো সাহিত্য সভা গঠন। এইখিনি একেবাৰে ফেক্ট দেই, এইখিনি মেইনছতো আমাক ডাটা হিচাপে লিখিবলৈ লাগিবই আৰু প্ৰিলিমছতো অহাৰ চান্স থাকে। 1952 চনত বড়ো সাহিত্য সভা গঠন, এইটো প্ৰিলিমছতো আহিব পাৰে। আৰু সদৌ অসম ৰাজনৈতিক লীগ গঠন কেতিয়া, সেইটো 1933। চাইমন কমিশ্যনৰ কেতিয়া স্মাৰক প্ৰদান কৰা হৈছিল, সেইখিনি ইয়াত লিখা আছে। এইটো প্ৰিলিমছ আৰু মেইনছ দুয়োটাৰ কাৰণে ইম্পৰ্টেণ্ট। তাৰপাছত 2 নম্বৰ পইণ্টত লিখিছোঁ, 1960 পৰা 70 দশকৰ ভিতৰত কি হৈছিল? PTCৰ উদয়াঞ্চল নামৰ স্বতন্ত্ৰ ৰাজ্যৰ দাবী পৰৱৰ্তী কালত স্থগিত হৈছিল, মানে উদয়াঞ্চল নামৰ এটা দাবী কৰিছিল। তাৰপাছত 3 নম্বৰত লিখিছোঁ, 1980 পৰা 90 দশকত উপেন্দ্ৰনাথ বৰ্মৰ অধীনত আপছুৱে পৃথক বড়োলেণ্ডৰ বাবে গণ আন্দোলন সংগঠিত কৰে। পৃথক মানে অসমৰ পৰা ছেপাৰেট হৈ এটা বেলেগকে পৃথক বড়োলেণ্ড গঠন কৰিবৰ কাৰণে আন্দোলন সংগঠিত কৰে। তেওঁৰ নেতৃত্ব দিছিল উপেন্দ্ৰনাথ বৰ্মই। তাৰপাছত 4 নম্বৰ পইণ্টটো দিছোঁ, 1993 চনৰ চুক্তি। ইয়াত এটা চুক্তি হৈছিলে, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ, BAC, বড়োলেণ্ড অট'নমাছ কাউন্সিল, স্বায়ত্ত পৰিষদ গঠন হৈছে এই চুক্তিৰ ফলত। তাৰপিছত দুৰ্বল বিধানৰ বাবে নাকচ কৰা হৈছে, আকৌ পাছলৈ এইটো নাকচ কৰা হৈছিলে। 2003 চনত BTC চুক্তি, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। এইখন হৈছে সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত সীমিত স্বায়ত্তশাসনৰ সৈতে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল। বেছি মানে সুবিধা দিয়া হোৱা নাছিল, বেছি অট'নমাছ নাছিল, সীমিতৰে
এইটো সাংবিধানিক ৰূপে 6টা অনুসূচীৰ অধীনত কৰা হৈছিল তাৰপিছত 2020ৰ বড়ো শান্তি চুক্তি আৰু মূল দিশসমূহ তো 2020ৰ ৰিসেন্টলি কি হৈছে সেইটোৰ ওপৰত হয় বিটিএডিৰ নাম সলনি কৰে পূৰ্বতে ইয়াক বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট দিয়া হৈছিল নহয় জানো ডিভিজন এতিয়া পাছত ডিষ্ট্ৰিক্ট দিয়া হৈছিল পাছত ইয়াৰ নাম সলনি কৰি বিটিআৰ কৰা হ'ল বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন তাৰপিছত বিটিচিৰ সংখ্যা 40ৰ পৰা 60 জনলৈ সম্প্ৰসাৰণ হ'ল ইয়াৰ সদস্য সংখ্যা প্ৰথমতে আছিল কমিছনৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰথমতে ইয়াৰ সদস্য সংখ্যা আছিল 40 কিন্তু 2020ত এইটো সংশোধন কৰি 60 জনলৈ সম্প্ৰসাৰণ কৰা হ'ল বহুৱা হ'ল মানে 1500 কোটি টকাৰ পেকেজ দিয়া হ'ল বড়ো ভাষাক অসমক আৰু সহযোগী চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হ'ল তাৰপিছত বড়ো কাছাৰী সাহিত্য পৰিষদৰ প্ৰস্তাৱ বিটিআৰৰ বাহিৰৰ বড়ো সম্প্ৰদায়ে বাস কৰা এলেকাৰ বাবে মানে যিখিনি এতিয়া বিটিআৰত 5খন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো বড়ো বিটিআৰ হ'লে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন নহয় জানো কিন্তু তাৰ বাহিৰৰ যিখিনি ডিষ্ট্ৰিক্টত বড়ো সম্প্ৰদায়ৰ লোক থাকে তেওঁলোকৰ কাৰণে বড়ো কাছাৰী সাহিত্য পৰিষদৰ এটা প্ৰস্তাৱ ৰাখিছে তাৰপিছত বড়ো আন্দোলনৰ অন্তত ইয়াৰ ৰূপায়ণত কিছুমান সফলতা আৰু সীমাবদ্ধতা পৰিলক্ষিত হয় কিছুমান সফলতাও হৈছে আৰু কিছুমান সীমাবদ্ধতাও হৈছে সেইখিনি কি আমি চাওঁ হওক সফলতা আৰু সীমাবদ্ধতা সফলতা হৈছে এই ইমানখিনি মই কিবা কিবি আঁকি পেলাইছিলোঁ সেইখিনি কৰিব নালাগে দেই সফলতা হৈছে বহল অংশীদাৰ অন্তৰ্ভুক্তি আপছু NDFB চৰকাৰ গোটেইখিনি মিলি এটা অন্তৰ্ভুক্তিমূলক চৰকাৰ গঠন কৰিছে লগতে বিদ্ৰোহ হ্ৰাস পোৱাৰ সৈতে শান্তিপূৰ্ণ পৰিৱেশ হৈছে ৰাজনৈতিক স্বীকৃতি পোৱা দিছে ভাষা স্বীকৃতি হৈছে আৰু বিত্তীয় সাহায্য হৈছে তাৰপিছত অপূৰ্ণতা ইয়াত কি অপূৰ্ণতা হৈছে বা সীমাবদ্ধতা আছে সেইখিনিৰ কথা কৈছোঁ অপূৰ্ণতা হৈছে এতিয়ালৈকে এই চুক্তিৰ অধীনত কি মানে হেৰি কৰা হৈছিল চুক্তিত লিখা হৈছিলে কিন্তু সেইখিনি পূৰ্ণ হোৱা নাই মানে সেই অপূৰ্ণতাখিনি কি আছিলে সেইটো হৈছে 300ৰো অধিক গাঁৱৰ এখনো অন্তৰ্ভুক্ত হোৱা নাই এতিয়ালৈকে যিখিনি বিটিআৰ এলেকাৰ বাহিৰৰ 3খন গাঁও য'ত বড়ো লোকসকলে বাস কৰে তেওঁলোকক বিটিআৰ যিটো স্বায়ত্তশাসিত পৰিষদ গঠন কৰা তাৰ অন্তত আনিবলৈ বিচৰা হৈছিলে সেইটো এতিয়ালৈকে অন্তৰ্ভুক্তি কৰা হোৱা নাই তাৰপিছত বিত্তীয় স্বায়ত্তশাসনৰ বাবে সংবিধানৰ 280 ধাৰা সংশোধন কৰা নহ'ল তাৰপাছত NDFB সদস্য পূৰ্ণবাসন শিক্ষা প্ৰতিষ্ঠান বন অধিকাৰ প্ৰদান কৰা প্ৰতিশ্ৰুতি অপূৰ্ণ এইখিনিও মানে অপূৰ্ণতাৰ কথা কোৱা হৈছে তাৰপাছত 2020 চনত বড়ো শান্তি চুক্তি 2020 বড়ো শান্তি চুক্তি জাতিগত পুনৰ্মিলন আৰু আঞ্চলিক স্থিতিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি কিন্তু ইয়াৰ সফলতা সময়সীমাৰ ভিতৰত পূৰ্ণ ৰূপায়ণ আৰু জনমুখী উন্নয়ন ভিত্তিক দৃষ্টিভংগীত নিৰ্ভৰ কৰে আৰু ইয়াত ইমানেই আছিলে উত্তৰ আৰু ইয়াত দিছে উপস্থাপনত গুৰুত্ব দিবা যিহেতু তোমাৰ কণ্টেণ্ট ভাল মই কুৱেশ্যনটোৱে যিখিনি বিচাৰিছিলে ডিমাণ্ড অনুসৰি গোটেইখিনি লিখিব পাৰিছোঁ বুলি কৈছে মানে সেইটোৱে বুজাইছে হয়ও কিন্তু মোৰ ইয়াত এটা ড্ৰবেক্স আছে যে মই ভালদৰে উপস্থাপন কৰিব পৰা নাই লেটেৰা হৈছে বিভিন্ন আগবাগ কৰিছোঁ এইখিনি হ'ব নালাগে প্ৰেজেণ্টেশ্যন নিট এণ্ড ক্লিন হ'ব লাগে দেখাত একদম আকৰ্ষণীয় হ'ব লাগে সেইখিনি আপোনালোকে ভুল নকৰিব এনচাৰ কৰোঁতে আৰু ইয়াত মাজতে কিছুমান ৰিচেণ্ট উদাহৰণ দিবলৈ নাপাহৰিব আৰু ফ্ল' চাৰ্টৰ ব্যৱহাৰ কৰিব যিমান ফ্ল' চাৰ্ট ব্যৱহাৰ কৰে সিমানেই ভাল আৰু ইণ্ট্ৰডাকশ্যন আৰু কনক্লুজন সদায় চমু কৰিলে ভাল চ' আজিৰ ভিডিঅ'টো সিমানেই আছিল চেনেলটো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ